নমস্কাৰ এনালাইচিছ 24x7 সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আমি উজনি অসমৰ বানপানীক কেন্দ্ৰ কৰি কেইবাটাও বিশ্লেষণ আপোনালোকৰ আগত দাঙি ধৰিছিলোঁ আৰু আজিও এই মহাপ্ৰলয়ৰ আৰু এটা খণ্ডলৈ আগবাঢ়িছোঁ। আজিৰ বিষয় হৈছে অসমৰ বানপানী, বান সমস্যা আৰু চৰকাৰৰ ভূমিকা। আজিৰ এই আলোচনাত আমাক অতিথি হিচাপে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হৈছে কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতিৰ সভাপতি প্ৰদীপ কলিতা ডাঙৰীয়া। আমি আলোচনা আগবঢ়াই লৈ যাম, পাতনি দীঘলীয়া নকৰোঁ। আমি প্ৰথমতে চিনাকি কৰি দিছোঁ, এয়া আমাৰ লগত আছে কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতিৰ সভাপতি প্ৰদীপ কলিতা ডাঙৰীয়া। নমস্কাৰ। প্ৰদীপ কলিতা ডাঙৰীয়া, আপোনাক আজি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। এতিয়া আমাৰ প্ৰশ্ন হ'ল, আজিৰ আলোচনাৰ প্ৰথম প্ৰশ্নটো হ'ল, বানপানী এটা সমস্যা আৰু এই সমস্যাত দীৰ্ঘদিনীয়া সমস্যা। এই সমস্যাত চৰকাৰে কি কৰিছে, ৰাইজে কেনেধৰণে দাবী কৰিছে, এই কথাটোৰ বিশ্লেষণৰ আজি প্ৰয়োজন নাই। কিন্তু কিছুদিন পূৰ্বে সংঘটিত হোৱা উজনি অসমৰ যি প্ৰলয়ংকৰী বান, এই বানক বহুতে মহাপ্ৰলয় বুলিও আখ্যায়িত কৰিছে। আৰু এটা আমাৰ অনুষ্ঠানত আপুনিও মহাপ্ৰলয় বুলি কৈছিলে। ঠিক সেইধৰণে আকৌ আজি আপোনাক প্ৰশ্ন কৰিছোঁ যে এইবাৰৰ উজনি অসমৰ এই বানপানীক আপুনি কি বুলি ক'ব? নহয়, চাওক, আজি অসমত যি বানপানী গৰাখহনীয়া সমস্যা, হয়, এই সমস্যাটোৰ ওপৰত আমি বিগত যিমানবিলাক চৰকাৰ হৈ গ'ল, সকলো চৰকাৰকে আমি দোষাৰোপ কৰিম। কাৰণ প্ৰত্যেকখন চৰকাৰ আহিল, AGP চৰকাৰ আহিল, কংগ্ৰেছ চৰকাৰ আহিল, এতিয়া বিজেপি চৰকাৰ আহিল, কিন্তু এই যে অসমৰ এই যিটো মূল বান গৰাখহনীয়া সমস্যা, এই সমস্যাটো কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কোনো এখন চৰকাৰে উপস্থাপন কৰিব নোৱাৰিলে। আৰু কোনো এখন চৰকাৰে এই সমস্যাটোক ৰাষ্ট্ৰীয়কৰণ কৰাৰ ঘোষণা কৰাব নোৱাৰিলে। গতিকে আমি সৰ্বসাধাৰণ ৰাইজে আমি চৰকাৰবিলাককে এইটো আমি দোষাৰোপ কৰিছোঁ। চৰকাৰবিলাকৰ সোপাঢিলাৰ কাৰণে আজি কেন্দ্ৰীয় চৰকাৰে এই অসমৰ জটিল মূল সমস্যাটো, এই সমস্যাটো কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে সন্মান কৰাব নোৱাৰিলে ৰাষ্ট্ৰীয়কৰণ কৰাৰ ঘোষণা কৰাৰ কাৰণে। 1 নম্বৰ। 2 নম্বৰ হৈছে, আজি এই সমস্যাটোৰ কাৰণে যদি চৰকাৰবিলাকে তেওঁলোকে মূল সমস্যা হিচাপে ল'লে হয়, তেতিয়াহ'লে আজি অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈ, উত্তৰপাৰ, বৰাক ভেলী, এই এটাইখিনি স্থানত আজি নিশ্চয় বানপানীৰ পৰা আমি মুক্ত হৈ থাকিব পাৰিলোঁ হয়, যদিহে কেন্দ্ৰীয় চৰকাৰে এই সমস্যাটো দায়িত্ব ল'লে হয়। কাৰণ এই সমস্যাটো এখন ৰাজ্য চৰকাৰে চলিউশ্যন কৰিব নোৱাৰে, কাৰণ ইয়াত বহুত পুঁজিৰ প্ৰয়োজন আছে। এই সমগ্ৰ পুঁজিখিনি ৰাজ্য চৰকাৰ সংগ্ৰহ কৰিব নোৱাৰে। আৰু 2 নম্বৰ হৈছে যে আমাৰ যিবিলাক পুঁজি, কৰ কাটল, এই কৰ কাটলবিলাক যিহেতু আমি কেন্দ্ৰীয় চৰকাৰক দিওঁ বা কেন্দ্ৰীয় চৰকাৰে লৈ যায়, গতিকে এনে ক্ষেত্ৰত এই মূল সমস্যাটো আজি চৰকাৰবিলাকে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী কৰিব লাগিছিলে। কাৰণ সেইটো আমাৰ সৰ্বসাধাৰণ ৰাইজে বা আমাৰ যিবিলাক জাতীয় সংগঠন আছে, বিভিন্ন সংগঠন আছে, তাত গৈ পাৰ্লিয়ামেণ্টত আমি উপস্থাপন কৰিব নোৱাৰোঁ। আমাৰ গোটেই ৰাইজৰ হৈ আমি যিহেতু পাৰ্লিয়ামেণ্টলৈ আমি একোজন MP পঠিয়াইছোঁ, এই MP সকলে তাত উপস্থাপন কৰিব লাগিব। এই MP সকলে পাৰ্লিয়ামেণ্টত আন্দোলন কৰিব লাগিব, সংগ্ৰাম কৰিব লাগিব পাৰ্লিয়ামেণ্টত, তেতিয়াহে কেন্দ্ৰীয় চৰকাৰ বাধ্য হ'ব। কিন্তু সেইখিনি বস্তু বা সেই কামখিনি আজিলৈকে বিগত কংগ্ৰেছ চৰকাৰেই হওক বা AGP চৰকাৰ গ'ল, AGP চৰকাৰেই হওক বা বৰ্তমানৰ চৰকাৰ যে 10 বছৰ পাৰ হৈ গ'ল অসম চৰকাৰ, এই 10 বছৰে তেওঁলোকে একো কৰিব নোৱাৰিলে। এই বিজেপি চৰকাৰৰ দিনততো মহাপ্ৰলয় বান সমস্যা হৈ গৈছে,
বিৰোধীত থাকোঁতে সকলোৱে কয় যে বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে, কিন্তু কিন্তু এতিয়াহে ক'ব চৰকাৰত লাগে। অহাৰ পিছত কিন্তু কোনো মাত চাওক, নামাতে। এতিয়াহে চৰকাৰ হৈ থাকোঁতেহে কৰিব লাগে, কাৰণ এখন চৰকাৰে যেতিয়া কৰিব, সেই চৰকাৰে পক্ষৰ পৰা যেতিয়া কেন্দ্ৰীয় চৰকাৰক গৈ হেঁচা প্ৰয়োগ কৰিব, তেতিয়াহে মানিব। নহয়, আমাৰ চৰকাৰখন জীয়াই ৰাখিব হলে আমি অসমৰ মূল যিটো জটিল সমস্যা হৈছে বান গৰাখহনীয়া সমস্যা, এই সমস্যাটো আমি অসমৰ ৰাইজক সমস্যা সমাধান কৰিব লাগিব। সেইখিনি কৰিবলৈ হলে আমাৰ বৰ্তমান যিটো ৰুলিং চৰকাৰ আছে, সেই চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগিব। কিন্তু আজিলৈকেতো আমি দেখা নাই, কোনো কাৰণত আমি দেখা নাই যে বৰ্তমান আমাৰ চৰকাৰখনক, কেন্দ্ৰীয় চৰকাৰক আজিলৈকে এখন প্ৰতিবেদন দিয়া নাই যে আমাৰ এই সমস্যাটো আমাৰ ৰাষ্ট্ৰীয়কৰণ কৰা এটা ঘোষণা কৰি দিব লাগে কেন্দ্ৰীয় চৰকাৰ। এনেকুৱা ধৰণৰ প্ৰতিবেদন এটা আজিলৈকে অসম চৰকাৰৰ পৰা যোৱা নাই। গতিকে অসম চৰকাৰে ভাবিছে কি বান সমস্যা হৈ থাকক আৰু আমি পইচা পাই থাকিম, লুটি পুটি খাই থাকিম, বাছ সেইটোহে গম পাইছে। আৰু মূলত আপুনি যিটো প্ৰশ্ন কৰিছে, মূলত অসমত আজি শেহতীয়া হিচাপে যিটো বানপানীৰ পৰিস্থিতি হৈ গ'ল, এইটো মহাপ্ৰলয় বুলিয়ে ক'ব লাগিব। যিহেতু তাত আমি স্পটত গৈছো, আমি এতিয়ালৈকে আমি তাত 3বাৰ স্পটত গলো। গতিকে আমি যিটো আমি নিজৰ স্বয়ং চকুৱে দেখিছো, সেইটোৰ পৰা আমি ক'ব লাগিব এইটো মহাপ্ৰলয়। গতিকে এই মহাপ্ৰলয় অকল এতিয়া নহয়, আজি নহয়, আহি থকা দিনবোৰত যদি এই মূল সমস্যাটো অসম চৰকাৰে মানে ৰাষ্ট্ৰীয়কৰণ কৰা ঘোষণা কৰাব নোৱাৰে, তেতিয়াহ'লে অসমৰ যিমানবিলাক মাটিকালি আছিলে, এই মাটিকালি কিন্তু হ্ৰাস হৈ যাব। এতিয়া দ্বিতীয় প্ৰশ্নলৈ আহিছো আমি। এইবাৰ যিটো উজনিত বানপানী হ'ল, আপুনি মহাপ্ৰলয় বুলি কৈছে, বিভিন্নজনক কৈছে, আৰু আমি মহাপ্ৰলয় বুলি অনুষ্ঠান এটা, বিশ্লেষণ অনুষ্ঠান এটা আৰম্ভই কৰিছোঁ। এতিয়া আমাৰ প্ৰশ্ন হ'ব, এই মহাপ্ৰলয়ৰ কাৰণ যদি আপোনাক সোধো, আপুনি কি ধৰণে বিশ্লেষণ কৰিব? নহয়, চাওক, এতিয়া বহু লোকে বিভিন্ন ধৰণে বিশ্লেষণ কৰিছে, কিন্তু আমি যিটো আমি দেখা পাইছো, মই সৰু এটা উদাহৰণ দিওঁ। আপুনি ঘৰত যেতিয়া এটা বৰিং কৰিব, বৰিং এটা যেতিয়া কৰিব, বৰিংটো যেতিয়া পানীৰ লেয়াৰত গৈ পৰিব, পানীৰ লেয়াৰটোত পৰিব, পানীৰ লেয়াৰটোৰ পৰা তেতিয়া কি হ'ব, পানীটো উফন্দি আহিব। আৰু উফন্দি অহাৰ লগে লগে পানীখিনি চাৰিওফালে বিয়পি যাব। তাততো কণ্ট্ৰল কৰাৰ কেপাচিটি আছে। বৰিংটো যেতিয়া পানী উপঙি আহিব, পানী লেয়াৰটোত পৰা, পানী লেয়াৰত যি তলত গৈ যেতিয়া পাব, তেতিয়া আমাৰ ইয়াত পানী কণ্ট্ৰল কৰাৰ কেপাচিটিটো মিস্ত্ৰী বিলাকে কৰি দিয়ে, টেকনিচিয়ান বিলাকে কৰি দিয়ে। ঠিক আজি যিটো বিশ্লেষণ ৰাইজে কৰি আছে, বা আমি ক্ষুদ্ৰ মগজৰে যিটো আমি পাইছো, যে নাগালেণ্ডত মানে বহু পৰিমাণৰ কয়লা খনি আৰু শিলৰ খনি সৃষ্টি কৰিলে, আৰু এই শিলৰ কুঁৱাৰী আৰু কয়লা খনিবিলাক যেতিয়া খান্দি 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 তললৈ গুচি গ'লগৈ, তললৈ গৈ 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 পানী লেয়াৰত পাই গ'লগৈ। যেতিয়া পানী লেয়াৰটো পাই গ'ল, তাতো এখন বহল সুৰংগ, সেই পানী লেয়াৰটো যেতিয়া পাই গ'লগে, সেই পানী লেয়াৰটোৰ পৰা পানীটো যেতিয়া বিস্ফোৰণ হৈ আহিলে, আৰু যেতিয়া পানীটো বিস্ফোৰণ হৈ আহি গ'ল, তেতিয়া বিস্ফোৰণ তলৰ পৰা যেতিয়া পানী এটা বিস্ফোৰণ আহিব, তাতো কাৰিকৰী টেকনিকেল নাই তাক বন্ধ কৰি ৰাখিবলৈ। এতিয়া আমি হেণ্ড টিউবৱেল এটা বা বৰিং এটা যেতিয়া বৰিং কৰোঁ, তাত আমাৰ টেকনিকেলি যেতিয়া উফন্দি অহা পানীটো লগে লগে আমাৰ টেকনিকেলি তাক বন্ধ কৰি দিয়ে, বন্ধ কৰি তাত মটৰ চটৰ বহাই পানীটো উঠোৱা ব্যৱস্থা কৰে। এতিয়া সেই জেগাটোতো সেই সময়ত টেকনিকেলি একো নাই, তাততো টেকনিকেলি কোনো যন্ত্ৰ পাতি নাই তাক কণ্ট্ৰল কৰি ৰাখিবৰ কাৰণে। গতিকে সি যেতিয়া ভম ভমকে পানীটো ওপৰলৈ উঠি আহিলে, তেতিয়া সেই পানীটো যাব ক'ত? এতিয়া কোনোবা এখনতো নদীলৈ যাব লাগিব। গতিকে সেই পানীটো লাহেকে নদী মুখ ললে, নদী মুখ লৈ গৈ তাত যিকেইটা ডেম আছিলে, সেই ডেমত পৰি গ'লগে পানী। এতিয়া ডেমৰ যিখিনি চুইচ গেট আছে, যেতিয়া অভাৰ ফ্ল' এটা ডাঙৰ পানী এটা গৈ তাত যেতিয়া পৰিব, তেতিয়া চুইচ গেটে কাম দিব নেকি? কোনো কাৰণত নিদিয়ে চুইচ গেটে কাম। গতিকে চুইচ গেটে যেতিয়া কাম নিদিলে, নিশ্চয় সেই ডেম ভঙো হৈছে, আৰু সেই ডেম ভাঙি বৃহৎ কাৰেণ্টত সেই পানীটো নামনিলৈ নামি আহিছে।
নামনিলৈ যেতিয়া পানীটো নামি আহিল, নামি অহাৰ লগে লগে সেই উজনি, চৰাইদেউ, সোণাৰী, বিহুবৰ, নেপালীখুটি এনেধৰণৰ গাঁওবিলাক সেই কাৰেণ্টৰ পানীটোৱে উটুৱাই লৈ গুচি আহিছে। এতিয়া সেইটো আমাৰ নাগালেণ্ড চৰকাৰ, অসম চৰকাৰে, আমাৰ যিবিলাক মানে ভূতত্বৰ বিষয়াসকল আছে সেইসকলৰ দ্বাৰা পৰীক্ষা কৰক, তদন্ত কৰক, তেতিয়াহে আচল বস্তু ওলাব। কিন্তু আজিলৈকেতো সেইখিনি কৰা নাই, নাগালেণ্ড চৰকাৰেও কৰা নাই, অসম চৰকাৰেও এতিয়ালৈকে সেইখিনি তদন্ত কৰা নাই। তাত তদন্ত কৰা যে কিহৰ কাৰণে পানীটো হেৰি হ'ল, কিন্তু আমাৰ ধাৰণা সেইটো, আমি কোনো ইঞ্জিনিয়াৰিং নহয়, আমি কোনো গৱেষক নহয়, কিন্তু টেকনিকেলি কিছুমান কথা আমি জানো যে পানীটো কেনেকে ক'ৰ পৰা কি হয়। এতিয়া তাত যেতিয়া চৰকাৰে কৈছে ডাৱৰ বিস্ফোৰণ হৈছে, মিছা কথা। সেইটোতো আমাৰ ভূতত্ত্ব বিষয়াসকলে প্ৰমাণ কৰি দেখুৱাই দিলে, বিজ্ঞানীসকলে। এতিয়া মানে অভিযোগ উঠিছে অসমৰো কয়লা খনিবিলাক খননৰ কাৰণেও এইটো ঘটনা হৈছে হ'ব পাৰে বুলি। চাওক, সেইটো মই ইতিমধ্যে অসমৰ কয়লা খনি আৰু শিলৰ খনিৰ ওপৰত মই যথেষ্ট মাত মাতি আছো। আৰু ইতিমধ্যে এই গোটেই খনিবিলাক আমি বন্ধ কৰিবৰ কাৰণে আমি বন মন্ত্ৰীক ইতিমধ্যে স্মাৰকপত্ৰও প্ৰদান কৰিছো আৰু মুখ্যমন্ত্ৰীক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছো। কিন্তু এতিয়া চৰকাৰখনৰ কি ভূমিকা হয় সেইটো আমি চাব লাগিব, কি ভূমিকা লয়। কাৰণ শিলৰ খনিৰ পৰা বিভিন্ন ৰাজনীতি নেতাসকলৰ এটা ডাঙৰ পকেট গৰম হৈ থাকে। সেই পকেট গৰমটো ঠাণ্ডা কৰে নে পকেট ৰাইজক মাৰি পেলাই আকৌ পকেট গৰম কৰে, সেইটো অসম চৰকাৰে নিৰ্ণয় কৰিব। সেইটোতো চব চৰকাৰতে থাকে, এইবিলাক চৰকাৰৰ পৃষ্ঠপোষকতাতে এইবিলাক কামবিলাক হয়। কিন্তু সাধাৰণতে দেখুওৱা নহয়। যেতিয়া জনসাধাৰণে এনেধৰণৰ যন্ত্ৰণাৰ সন্মুখীন হয় তেতিয়া কথাবিলাক ওলায়। সাধাৰণতে চৰকাৰে যদি ৰাইজৰ ক্ষেত্ৰত, ৰাইজৰ কল্যাণৰ কাৰণে এইবিলাক কথা প্ৰথমৰ পৰাই ভাবে, হয়তো তেনেকুৱা প্ৰলয় নহ'ব। নহয় চাওক, আজিকালি ৰাজনীতি অলপ সুকীয়া, কাৰণ আজিকালি ৰাজনীতি হৈছে ধনতন্ত্ৰ ৰাজনীতি। আগৰ যিবিলাক ৰাজনীতি আছিল সেইবিলাক ৰাজনীতি আছিল সমাজতন্ত্ৰ ৰাজনীতি। মই আপোনাক এটা কথা কৈ যাওঁ যে ভাৰতবৰ্ষ যেতিয়ালৈকে অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হৈ আছিলে আৰু অসমত যেতিয়ালৈকে শৰৎ সিংহ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ আছিলে, তেতিয়ালৈকে কিন্তু অসমত সমাজতন্ত্ৰ এটা, গণতন্ত্ৰ ৰক্ষক এটা ৰাজনীতি আছিলে। আৰু যেতিয়া অটল বিহাৰী বাজপেয়ী গুচি গ'ল, প্ৰয়াত হ'ল, আৰু শৰৎ সিংহ অসমত প্ৰয়াত হ'ল, তেতিয়া তাৰ পিছৰ পৰাই অসমতেই হওক বা ভাৰতবৰ্ষতেই হওক যি পলিটিক্সটো এটা সাংঘাতিক দিশে পৰিৱৰ্তন হৈ গ'ল। অৰ্থাৎ পলিটিক্সটো এতিয়া গণতন্ত্ৰ নাই, এতিয়া ধনতন্ত্ৰ। এতিয়া সমাজতন্ত্ৰ নাই, এতিয়া ধনতন্ত্ৰ। এতিয়া ধনতন্ত্ৰ পলিটিক্স এটাত ৰাইজৰ ক'ৰ পৰা তেওঁলোকে বৃহৎ টকাটো আমি সংগ্ৰহ কৰিব পাৰিম, মন্ত্ৰী MLA বিলাকে আজিৰ প্ৰেক্ষাপটত ক'ৰ পৰা মন্ত্ৰী MLA বিলাকে ধনটো সংগ্ৰহ কৰিব পাৰিম সেই বস্তুটো চিন্তা কৰে। কিন্তু জনসাধাৰণ জহা নামে যাওক, তাত ক'বলগীয়া একো নাই। খালি নিৰ্বাচনৰ সময়ত ভোটাৰক 500 টকা দি দিব, বছ ভোটকেইটা ল'ব, আৰু ইলেকশ্যনৰ পিছতে কোন ক'ত মৰিছা, ক'ত জহা-নামে গৈছা, তাত কোনো জনপ্ৰতিনিধি ক'বলগীয়া নাই। এইটো সমস্যা আছে, ৰাইজৰো কিছু আমাৰ আমি জনসাধাৰণ হিচাপে আমিও কিছু দোষী। এই ক্ষেত্ৰত বাৰু এইটো বিশ্লেষণ এটা বেলেগ বিষয় হ'ব, সেই বিষয়টোত আমি এতিয়া কথা নাপাতো। বাৰু যিয়ে নহওক, আমি প্ৰাসংগিক বিষয়ৰ ওপৰত আৰু এটা তৃতীয় প্ৰশ্নলৈ আমি যাওঁ। বানপানীৰ এই মহাপ্ৰলয় যিটো আমি কৈছোঁ, এই মহাপ্ৰলয় হোৱাৰ লগে লগে আপুনিও দেখিছে, আমিও দেখিছোঁ বা ৰাইজেও দেখিছে, যেতিয়া মহাপ্ৰলয় উজনি অসমত হৈছিল তেতিয়া চৰকাৰৰ ভূমিকা কি আছিল আৰু বৰ্তমান এতিয়া চৰকাৰৰ ভূমিকা কি, এই সম্পৰ্কে আপুনি কি বিশ্লেষণ কৰিব? চাওক, সেইটো বিষয়টো আমাৰ বহুত চৰম পাইছো, আমি লাজ পাইছো। বিশেষকৈ আমাৰ ক্ষুদ্ৰ মগজৰে আমি যিবিলাক চিন্তাধাৰা কৰোঁ, সেইবিলাক আচলতে সৎ কামত লাগে। আৰু তেওঁলোকৰ যিবিলাক চিন্তাধাৰা, সেই চিন্তাধাৰা দি সমাজৰ যিবিলাক সামাজিক কাম সেইবিলাক হৈ নুঠে। এতিয়া আপুনি যিটো প্ৰশ্ন কৰিছে যে উজনি অসমৰ যি মহাপ্ৰলয়ৰ যিটো বানপানী, এইটোত চৰকাৰৰ
প্ৰথমতে ভূমিকা কি পিছত ভূমিকা কি চাওক অসম চৰকাৰে যেতিয়া তাত মহাপ্ৰলয় নামিছিল সেই সময়ত চৰকাৰ টোপনিয়াই থাকিলে আৰু সেই সময়ত ৰাইজ জাগি উঠিছিলে আৰু ৰাইজ জাগি উঠি ৰাইজে দেখিলে এই সময়ত যদি মানুহখিনিক যদি সহায় কৰা নাযায় তেতিয়াহ'লে মানুহখিনি তিল তিলকে মৰিব আৰু তেতিয়া চাৰিওফালৰ পৰা জনসাধাৰণ ওলাই আহিছিলে যোনে যি পাৰিছিলে 1 টকা 2 টকা 3 টকা 4 টকা দি যোনে যি পাৰিছে কোনোবাই কোৰ এখনকে দিছেগে কিন্তু সেয়া চৰকাৰে দিয়া নাই মিনিমাম 10 দিনলৈকে প্ৰলয়ৰ 10 দিনলৈকে চৰকাৰ নিমাত একো মাত নাই নাই তাত কিবা এটা দিবগে লাগে তাত সহায় কৰিব লাগে একো নাই তেওঁলোকে ধুনীয়াকে এছেম্বলিত বহি তেওঁলোকে এছেম্বলি পাতি আছে কিন্তু সেইখিনি সময়ত চৰকাৰে কি কৰিব লাগিছিল তাত মহাপ্ৰলয় 4-5খন গাঁও উটাই লৈ গৈছে হাজাৰ হাজাৰ মানুহৰ অৱস্থা নাই বহু মানুহ এতিয়াও মাটিৰ তলত আছে ওলাবই পৰা নাই বোকাৰ তলত আছে এতিয়াও উলিয়াব পৰা নাই গতিকে তেনে এটা পৰিস্থিতিত তেওঁলোকে লগে লগে কি কৰিব লাগিছিল বিধানসভা বন্ধ কৰিব লাগিছিল বিধানসভা বন্ধ কৰি তৎকালীন হিচাপে গোটেই মন্ত্ৰী MLA বিলাক তাত গৈ জপিয়াই পৰিব লাগিছিল মোৰ মতেতো 126 জন বিধায়কে তাত যাব গোটেই জপিয়াই পৰিব লাগিছিলে কিন্তু তেওঁলোকেতো সেই ভূমিকা গ্ৰহণ নকৰিলে এতিয়া শেহতীয়া হিচাপে মুখ্যমন্ত্ৰীয়ে ৰাইজে সহায় কৰাখিনি তেওঁ হিংসা লাগিছে যে তোমালোকে সহায় নকৰিলা মানুহখিনি এতিয়াহে তোমালোক গৈছা স্পটত সেইখিনি সময়তো তোমালোক স্পটত যোৱা নাই এতিয়া কালি মুখ্যমন্ত্ৰীয়ে কৈছে মানে কোনো ৰাইজে পইচা পাতি দিব নালাগে বাৰু এইটো বিষয় পাতিম আচ্ছা এতিয়া প্ৰশ্ন হল চৰকাৰৰ ভূমিকা ক'ত হল এতিয়া চৰকাৰৰ ভূমিকা ক'ত থাকিব লাগে যে কোনো এখন জেগাত যদি তাৎক্ষণিক হিচাপে বিপদ আপদ আহে তেতিয়া তাৎক্ষণিক হিচাপে চৰকাৰখন লগে লগে 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত চৰকাৰখন গৈ তাত জপিয়াই পৰিব লাগে কিন্তু আমাৰ চৰকাৰখনতো সেই ভূমিকা আমি দেখা নাপালো গতিকে তাত চৰকাৰ বিফল হৈছে ৰাইজ সফল হৈছে চৰকাৰে কৈছে যে মুখ্যমন্ত্ৰীয়ে কৈছে 3জনকৈ মন্ত্ৰী তেওঁ দি দিছিলে সেইখিনি সময়ত 3জন মন্ত্ৰীয়ে তাত আছেই কাম কৰি আছে কিন্তু ৰাইজে সেয়া দেখা নাই পাব্লিকৰ খিনিয়ে দেখাইছে বা বদৰুদ্দিন আজমলৰ খিনিয়ে দেখা পাইছে কি ক'ব চাওক আজি বদৰুদ্দিন আজমলে হওক কোনোবাই হওক তেওঁলোকতো ৰুলিং চৰকাৰৰ মানুহ নহয় পাব্লিক তেওঁ পাব্লিক হিচাপে পাব্লিকক সহায় কৰিব গৈছে তেওঁতো কোনো চৰকাৰৰ মন্ত্ৰী MLA তেওঁ বিধায়ক আচলতে কিন্তু তেওঁ বিধায়ক হিচাপে যোৱা নাই তেওঁ এজন পাব্লিক হিচাপে সহায় কৰিব গৈছে আৰু তেওঁ তাত যিখিনি সহায়ৰ আগবঢ়াইছে সেইটোতো বিধায়কৰ পৰা দিয়া নাই নহয় পইচা তেওঁ এটা স্বেচ্ছাসেৱী সংগঠনৰ পৰা দিছে গতিকে আমি তেওঁক স্বেচ্ছাসেৱী সংগঠনটোৰহে আমি মুখিয়াল বুলি ক'ম এজ এ পাব্লিক হিচাপে সহায় কৰিছে আজি তাত আমিওতো সহায় কৰিছো এজ এ পাব্লিক গতিকে সেইটো তেওঁ কৈছে 3জন মন্ত্ৰী কোন মন্ত্ৰী 3জন লগে লগে তাত দিছিলে কোন আছিলে তাত আমিতো তাত ৰাইজৰ জনপ্ৰতিনিধি হিচাপে বা চৰকাৰী MLA হিচাপে অখিল গগৈকহে দেখা পালো তাৰ পিছত এসপ্তাহৰ পিছতহে গোটেই সোপা গৈছে তালে এতিয়া আৰু এটা প্ৰশ্ন মুখ্যমন্ত্ৰীয়ে কৈছে যে বান সাহায্যৰ নামত QR কোড আৰু এইবিলাক বাকচ লৈ চান্দা উঠোৱাটো লজ্জাজনক বা আমাৰ এগৰাকী শিল্পীয়ে লণ্ডনত নৃত্য পৰিৱেশন কৰি তেওঁ কিছু পইচা সংগ্ৰহ কৰিছে সেইটোও তেওঁ লাজ পাইছে ইয়াত আমাৰ ব্যক্তিগত মন্তব্য নহয় আৰু দ্বিতীয় আপোনাৰ ফালৰ পৰা এইটো কি মন্তব্য চাওক এইটো মুখ্যমন্ত্ৰীয়ে ভুল বুজিছে মই একেষাৰে কৈছো মুখ্যমন্ত্ৰী মহোদয় এইটো ভুল বুজিছে তেওঁ যেতিয়া ৰাজনীতিত নাছিলে মই তেখেতৰ পুৰণি কথা লৈ আহিছো তেওঁ যেতিয়া ৰাজনীতিত নাছিলে আছু কৰিছিল ছাত্ৰ সন্থা কৰিছিলে তেতিয়া সেই সময়ত মুখ্যমন্ত্ৰীটো চান্দা তুলি পেলাই ৰাইজক সহায় কৰিছিলে বিভিন্ন শিতানত
বিভিন্ন স্থানত যেতিয়া বিপদ আপদ হৈছিলে সেইখিনি সময়ত তেওঁ যেতিয়া ছাত্ৰ সন্থাত আছিলে ছাত্ৰ সন্থা হিচাপে তেওঁ দান বৰঙণি উঠাই পেলাই সেই মানুহখিনিকতো তেতিয়া তেওঁ সহায় কৰিছিলেগে যে তেওঁ পূৰ্বৰ কথাখিনি জানো আজিও ঠিক আমাৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনবিলাকে কাৰণ স্বেচ্ছাসেৱী সংগঠনবিলাকে ব্যক্তিগত হিচাপেতো কাৰো মাটি বাৰী বেছি কৰি গৈ ৰাইজক সহায় কৰিব নোৱাৰে যে স্বেচ্ছাসেৱী সংগঠনসকলে ৰাইজৰ পৰা তুলিয়েই তেওঁলোকক সহায় কৰিবগে লাগে ইয়াত কিছুমান মানুহ আছে গৈ পেলাই দিব নোৱাৰে কোনোবাই 10 টকা এটা দিব সেই টকাটো তেওঁ গৈ শিৱসাগৰত গৈ দিব নোৱাৰে কোনোবা এটা সংগঠনৰ জৰিয়তে চাওক এজন পাণ দোকানীয়ে এটা সাহায্য দিব বিচাৰিছে ফুটপাথৰ এজন পাণ তেওঁলোকে যেতিয়া ভিডিঅ'বিলাক দেখা পাইছে বা টিভিত দেখা পাইছে তেওঁলোকো সহমত হৈছে ফুটপাথৰ দোকানী এজনেও যে ময়ো যদি কিবা এটা দিব পাৰিলো হয় কাক দিম গতিকে যেতিয়া স্বেচ্ছাসেৱী সংগঠনবিলাকে অকল এই আজি শিৱসাগৰৰ মহাপ্ৰলয় বানৰ কথা নহয় বিভিন্ন সময়ত অসমত যেতিয়া মানুহ বিপদত পৰে ৰাইজ বিপদত পৰে বা সমস্যাত পৰে তেতিয়া স্বেচ্ছাসেৱী সংগঠনবিলাকে আৰু স্বেচ্ছাসেৱী সংগঠনবিলাককো সেই ৰাইজবিলাকে সহায় কৰে কেনেধৰণে সহায় কৰে যে যিহেতু আমি ইয়াৰ পৰা শিৱসাগৰত গৈ বা আমি ইয়াৰ পৰা লখিমপুৰত গৈ আমি ব্যক্তিগত হিচাপে গৈ সহায় কৰিব নোৱাৰো গতিকে আমি কোনোবা এটা সংগঠনক যদি আমি 10 টকা এটা দিওঁ অন্তত সেই সংগঠনটোৱে গৈ আমাৰ 10 টকাটো তাত গৈ তেওঁলোকে সেই বিপদত পৰা মানুহখিনিক সহায় কৰিব পাৰিব আৰু তেতিয়া সেই পাণ দোকানীজনেই হওক বা বিভিন্ন দোকানী চোকানী হওক বা বিভিন্ন সৰ্বসাধাৰণ ৰাইজৰ সেই পইচাটো সদগতিত লাগে আৰু ভগৱানে তেওঁলোকক আশীৰ্বাদ দিয়ে আৰু চৰকাৰৰ পইচাটো ৰাইজৰ পইচা আৰু চৰকাৰে কৰা কামখিনিতো মুখ্যমন্ত্ৰী নহয় মুখ্যমন্ত্ৰীৰ নিজৰ পইচা নহয় এইটো কমপ্লিটেড আমাৰ ৰাইজৰ পইচা গতিকে মুখ্যমন্ত্ৰীয়ে ইয়াত লাজ পোৱাৰ কি কথা চাওক আজি মুখ্যমন্ত্ৰীয়ে এটা কৈছে ভিক্ষা আজি মেঘৰঞ্জনী মেধিয়ে তাত ভিক্ষা খুজিছে বুলি কৈছে নাচিবা কৈছে বুলি আৰু সেইটো এটা আমাৰ গৌৰৱ তেওঁ শিল্পী কাৰণ ভাৰত ৰত্ন ভূপেন হাজৰিকা ডাঙৰীয়াই কৈ গৈছে যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে গতিকে তেওঁ মানুহৰ বাবে ভাবিছে তেওঁ নিজস্ব হিচাপে দিবলৈ পইচা নাই মেঘৰঞ্জনী পইচা নাই ব্যক্তিগত হিচাপে পইচা দিবলৈ তেওঁ ভাবিছে মোৰ হাতত কেইটামান ব্যক্তিগত পইচা আছে মোৰ যিটো কলা আছে সেইটো প্ৰদৰ্শন কৰি যিটো পাওঁ তাৰ লগতে মই ৰাইজৰ পাওঁ যদি মোৰ সংগীতৰ জৰিয়তে 2 টকা মই সংগ্ৰহ কৰিব পাৰো সংগ্ৰহ কৰি মোৰ পইচাখিনিৰ লগত এটা যোগ দি পেলাই মই যদি এটা ডাঙৰ এমাউণ্ট তালৈ পঠিয়াই দিব পাৰো অন্তত 500 মানুহৰ এটা উপকাৰ হ'ব আৰু সেইটো ভাবিয়ে তেওঁ এটা নৃত্যগীত কৰি পেলাই তেওঁ পইচাখিনি উঠাই পঠাইছে সেইটোতো গৌৰৱৰ কথা এইটোতো ভিক্ষা খোজা কথা নহয় এইটো এটা ডাঙৰ গৌৰৱ হৈছে আৰু আমেৰিকাত মেঘৰঞ্জনীয়ে অসমৰ এটা গৌৰৱ দিলে কি গৌৰৱ দিলে যে তেওঁ গীত মাতেৰে অসমৰ গীত মাতেৰে তেওঁ আমেৰিকাৰ ৰাইজৰ পৰা এটা সহায় পালে সেইটো আমি অসমৰ ৰাইজে গৌৰৱ কৰিব লাগে কিন্তু সেইটো আমাৰ চৰকাৰ পক্ষ মানুহে উল্টাই কৈছে কি ভিক্ষা খুজিছে আৰে কেনেকে ভিক্ষা খুজিলে ইয়াত দুটা দিশ আছে মুখ্যমন্ত্ৰীৰ কথাটো একেবাৰে পেলাই দিবলগীয়াও নহয় যে মুখ্যমন্ত্ৰীয়ে হয়তো এনেকে নকলেওহেঁতেন যদি তেওঁ অসমত কৰিলেহেঁতেন যিহেতু অসমৰ কথাটো ইংলেণ্ডত যে অসম এনেকুৱাও ভয় যে অসম ইমানেই বেয়া পৰিস্থিতিলৈ আহিছেনে সেইটো এটা কাৰণ যে অসম চৰকাৰে এইটো কৰিব পৰা নাই চাওক অসম চৰকাৰে কৰিব পৰা নাই আৰু এটা দিশত মেঘৰঞ্জনী মানৱতাৰ দিশত মানুহে মানুহৰ বাবে কৰিবৰ কাৰণে কোনো জেগা বা ঠাই কোনো প্ৰয়োজন নাই সেইটো যিকোনো ঠাইত বিচাৰি চাওক আজি তেওঁ যিটো কৈছে সেইটো তেওঁ মানৱতাৰ সেৱাৰ কাৰণে কৰিছে মানৱ সমাজখনক সেৱা কৰাৰ কাৰণে এইখিনি কৰিছে সেইটো কাৰণে আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো মানৱ সমাজ এখন সেৱা কৰিবৰ কাৰণে আপুনি অসমত নহয়
মই যদি কাইলৈ ডুবাইতো থাকো, অসমত যদি কিবা ক্ষতিসাধন হৈছে, অসমৰ মানুহখিনি যদি দুখত পৰিছে, অসমৰ মানুহখিনিক যদি চৰকাৰে যিখিনি ভূমিকা ল'ব লাগে সেইখিনি লোৱা নাই, মই ডুবাই মানুহৰ পৰা হ'লেও ডুবাই মানুহৰ ওচৰত মই শৰণাপন্ন হ'ব লাগিব যে মোৰ অসমৰ মানুহখিনি মই বচাব লাগে। গতিকে ডুবাই ৰাইজে অসমখন বচাবৰ কাৰণে মানৱতাৰে মানৱ সেৱাৰ কাৰণে আপোনালোকে সহায় কৰক। মানৱতাৰ ক্ষেত্ৰততো ইয়াত কোনো কথাই নাই, ইয়াত কোনো দিল্লী, আমেৰিকা, ডুবাই কথা নাহে। এইটো মানৱ সেৱা। মানৱ অকল অসমত নাই, আমেৰিকাতো আছে, ডুবাইতো আছে। ভূপেন হাজৰিকাৰ সেই গীতটো কোনো পৰিসৰ হেৰি কৰা নাছিল, নাই, উল্লেখ কৰা নাছিল। মানৱ আৰু মানৱতাৰ কথা। আজি আমেৰিকাত যদি কিবা হৈছে, তেতিয়া আমেৰিকাত যদি কিবা হৈছে, আমেৰিকাৰ কোনোবা ব্যক্তি যদি ইয়াত আছে, তেওঁলোকো আমেৰিকাত এটা মানৱ সেৱা কৰিব। কভিডৰ সময়ত আমাৰ ভাৰতৰ পৰাতো আমেৰিকাত ভেকচিন দিয়া হৈছে। ভাৰতৰ পৰা এইটো কি মানৱ সেৱা কৰা নহ'ল নাই? গতিকে মানৱ সেৱা কৰাৰ কাৰণে এজন শিল্পীয়ে যিখিনি তেওঁ প্ৰয়াস কৰিছে, এইটোত আচলতে কিছু লোকে যিটো মানে ওলাইছে, এইটো মই নচছাতে কৈছো, এইটো কোনো কাৰণত তেওঁলোকে ভুল কৰিছে। এইটো সাংঘাতিক ভুল কৰিছে। আচলতে মেঘৰঞ্জনী মেধিক আমি উৎসাহে দিব লাগিছিলে, আমি উৎসাহ নিদিলো। সেইটো চাওক, অসমৰ মানুহ সেই তাতেই ভুলটো। কিছুমান ৰাজনীতি নেতাই ভুল পথে গৈ থাকিব, সেই ভুল পথে যোৱাটোকে অসমৰ মানুহে কি কৰে, মানি লয়। কিন্তু সেই ৰাজনীতি নেতাজনে যিটো ভুল কৰিছে, অসমৰ মানুহে এইটো শুধৰাই নিদিয়ে যে এইটো ভুল হৈছে, আপুনি এইটো শুদ্ধ কৰক। কিন্তু সেই ভুল পথটোৱে অসমৰ মানুহে লোৱাৰ কাৰণে আজি অসমৰ এই দুৰৱস্থাত পৰিছে। এতিয়া আপোনালোকৰ যিটো অনুষ্ঠান কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতি, এই সংগঠনেও উজনিৰ বানপানীৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। অলপ বিশ্লেষণ কৰক, কি ধৰণে আপোনালোকে কৰিছে? নহয়, চাওক, আমি যিমানখিনি পাৰিছো আমাৰ শক্তিৰে, কাৰণ আমি এটা কৃষক আৰু শ্ৰমিকসকলৰ কাৰণে সদায় আমি প্ৰতিবাদ কৰি আহিছো, সংগ্ৰাম কৰি আহিছো। আৰু তাত যেতিয়া হাজাৰ হাজাৰ আমাৰ কৃষক শ্ৰমিকৰ তাত পানীত উপঙি গ'ল, পানীৰ হাঁহ নচৰা অৱস্থা হ'ল, আমি এটা কৃষক শ্ৰমিক এটা স্বেচ্ছাসেৱী সংগঠন, আমি শুই বহি থাকিব নোৱাৰো। আমাৰ এইটো নৈতিক কৰ্তব্য আছে তেওঁলোকক আমি সহায় কৰাৰ কাৰণে। গতিকে আমি প্ৰথম অৱস্থাত চালো যে তাতে মানুহখিনি যিহেতু তাত কাৰিকৰী সঁজুলি যিবিলাক লাগে, সেই সঁজুলিবিলাক তাত অভাৱ। তেতিয়া আমি মহান দানী কেইজনমানৰ লগত আলোচনা কৰিলো যে আমি তাত যদি কিছুমান কোৰ কটাৰী কোদাল দি দিব পাৰো, অন্তত তেওঁলোকৰ ভিতৰত যিবিলাক মাটি সোমাই গ'ল, সেই মাটিবিলাক সেই কোৰেৰে অঁতৰাব পাৰিব। তাৎক্ষণিক হিচাপে আমি অলপ কোৰ পঠাই দিলো এটা প্ৰতিষ্ঠানৰ জৰিয়তে, এজন প্ৰতিষ্ঠানৰ জৰিয়তে আমি কোৰ কোদাল পঠাই দিলো। দ্বিতীয়তে আমি প্ৰথম অৱস্থাত আমি কিছু ৰেচন পঠাই দিলো, কাৰণ যিখিনি সময়ত চৰকাৰৰ তাত কোনো ভূমিকা নাই। 19 তাৰিখে পানী হৈছে আৰু 22 তাৰিখে আমি তাত গৈ উপস্থিত। 22 তাৰিখে আমি সামান্যতম চাউল দালি হাবি জাবি লৈ আমি তাত গৈ উপস্থিত হলো। আৰু যিমানখিনি মানুহক আমি দিব পাৰিছো সেইখিনিক দি আমি আকৌ ৰিটাৰ্ণ হলো। ৰিটাৰ্ণ হৈ আমি আকৌ চিন্তা কৰিলো 23 তাৰিখৰ দিনা যে তাততো বোকা হৈ গ'ল, বোকাৰ তলত তেওঁলোকৰ যিবিলাক কাৰিকৰী দিশৰ সঁজুলি আছিল, সেই সঁজুলিবিলাক চব মাটিৰ তলত সোমাই গ'ল। তেতিয়া আমি চিন্তা চৰ্চা কৰি আমি এটা অসমৰ ভাল লেখকলগীয়া প্ৰতিষ্ঠানৰ লগত আলোচনা কৰিলো যে তাত এতিয়া প্ৰয়োজন কোৰৰ, কাৰণ ঘৰৰ ভিতৰতো জেচিবি নোসোমায়। গতিকে ঘৰৰ ভিতৰৰ বোকাখিনি যদি নিষ্কাশন কৰিবলগীয়া হয়, আমাক তাত কোৰ লাগিব। তেতিয়া আমি লগে লগে 24 তাৰিখৰ দিনা আমি কিছুমান সেই প্ৰতিষ্ঠানটোৰ জৰিয়তে আমি কিছুমান কোৰ পঠাই দিলো। আৰু সেই তাৰপিছত আমি এইবাৰ আকৌ গ'লো তৃতীয়বাৰ। আমি তৃতীয়বাৰ কি কৰিলো যে তাতে মানুহখিনি বিশেষ তাত অসুবিধা হৈছে পানী, খোৱা পানী সাংঘাতিক অভাৱ। আমি এবাৰ যাওঁতে মুখ্যমন্ত্ৰী তাতে আছে। গতিকে তেতিয়া আৰু দেখিলো তাত
মানুহবিলাক আঁঠুৱা নোহোৱাকে মুখৰ কামতে শুই আছে। তেতিয়া আমি আমাৰ নিজস্ব হিচাপে, আমাৰ সংগঠনৰ নিজস্ব হিচাপে আমি কিছু আঁঠুৱা সংগ্ৰহ কৰিলোঁ। আমি আঁঠুৱা ল'লোঁ, বিচনা চাদৰ কিছুমান ল'লোঁ আৰু পানী কিছুমান আমি ল'লোঁ। লৈ আমি পুনৰ 2 তাৰিখে গৈ একেবাৰে য'ত যি অঞ্চলত বিহুবৰ আৰু নেপালী খুটি 1 নং 2 নং 3 নং 4 নং এই গাঁওবিলাকত তাত সাহায্য ঢুকিয়েই পোৱাগৈ নাই। মানে ৰাইজৰ সাহায্য গৈ পোৱা নাই, তাত গাড়ী নোসোমাই তাত। তেতিয়া তাৰ পৰা 2জন মানুহে আমাক ক'লে, জানো আপোনালোকে যদি আহিছে এই গাঁওকেইখনলৈ আহক। তেতিয়া আমি এই বিহুবৰৰ মানে 1 নং নেপালী খুটি বুলি কয় আৰু 2 নং আৰু গোৱাল গাঁও, এনেকে 10খনমান গাঁৱত আমি সোমাই গ'লো হয়। তাত মহিলাসকলে কৈছে আপোনালোকেহে যি সোমাইছে, এই ইমান বোকা দি আমি গাড়ী সোমোৱাই লৈ গৈছো। মানুহখিনি খুব ভাল পাইছে। ঠাই চিনি নাপায় মানুহবোৰ, সেই ঠাইত চৰকাৰেও ঢুকি পোৱাগে নাই, আমিও নিজেও গৈছিলো আৰু ৰাইজেও গৈ ঢুকি পোৱাগে নাই। ঠাই দেখিছো চৰকাৰী, কাৰণ তাতে আমাৰ কমিটি আছিলে, তাত আমাৰ জিলা কমিটি আছিল। জিলা কমিটিৰ জৰিয়তে সেই জেগাবিলাক আমি চিনাক্ত কৰালো, আৰু চিনাক্ত কৰাই পেলাই আমি সেই জেগাবিলাকত গৈ আমি সামগ্ৰী দিছো। এতিয়া চাওক, মুখ্যমন্ত্ৰীয়ে যে কৈ আছে যে আমি চৰকাৰৰ পৰা দিম, এতিয়ালৈকে তাত স্কুলীয়া ল'ৰা ছোৱালী কিতাপ পত্ৰ নাই। 11 তাৰিখৰ পৰা স্কুল খুলিব। আমি আহোঁতে ৰাস্তাত দম দম বোকাই পুতি থোৱা কিতাপবিলাক শুকুৱাই আছে ল'ৰা ছোৱালীয়ে। এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে এই ল'ৰা ছোৱালীখিনি যে কিতাপ পত্ৰ দিব লাগে, বহি কিতাপ যে নিব লাগে, এতিয়ালৈকে দিছেগে নে? দিয়াগেতো নাই। 11 তাৰিখৰ পৰা স্কুল খুলিব, আৰু স্কুলবিলাকত বোকা ইমান হৈ আছে এতিয়াও। তুমি যে কৈছা যে ৰাইজে একো কৰিব নালাগে, চৰকাৰে কৰিব, চৰকাৰৰ কি ভূমিকা আমাক শিকাব লাগে নেকি? গতিকে মুখ্যমন্ত্ৰী মহোদয়, আপুনি ৰজাৰ দৰে কথা নকব, পৰ্যাৰ দৰে আপুনি কথা কওক, সেৱকৰ দৰে কথা কওক আপুনি। কাৰণ এইটো ৰাজতন্ত্ৰ নহয় মুখ্যমন্ত্ৰী মহোদয়, এইটো গণতন্ত্ৰ হয়। গতিকে গণতন্ত্ৰ দেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰজাৰ দৰে কথা ক'লে আমি মানি নলওঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়, আপোনাক অনুৰোধ জনাইছো, আপুনি কথাৰ ব্যৱহাৰবিলাক আৰু সকলো বস্তু ৰাইজৰ লগত আলোচনা কৰক। কাৰণ ৰাইজে নখ জোকাৰিলে নৈ বয়, এই কথাখিনি মুখ্যমন্ত্ৰী মহোদয় আপুনি মনত ৰাখিব। ৰাইজ নোহোৱাকে আপুনি অকলে একো কৰিব নোৱাৰে। আপোনাৰ 126জন MLA একো কৰিব নোৱাৰে যদিহে ৰাইজে সহায় নকৰে। আজি ৰাইজে প্ৰথম অৱস্থাত ৰাইজে সহায় কৰাৰ কাৰণে তাত আজি হাজাৰ হাজাৰ ৰাইজ বিপদৰ পৰা মুক্তি পাইছে। আপোনালোকে সহায় কৰা নাই, এতিয়াও আপোনালোকে সহায় কৰিবগে পৰা নাই। এতিয়াও একাংশ গাঁও আছে আপোনালোকে তাত গৈ সোমাবগে পৰা নাই। গতিকে আপোনালোকৰ কি ভূমিকা আছে চৰকাৰৰ? একো ভূমিকা নাই। যিমান ভূমিকা লৈছে অসমৰ ৰাইজে ভূমিকা লৈছে, ইয়াৰ ওপৰত আপুনি দাদাগিৰি কৰিব নোৱাৰে, আৰু দাদাগিৰি নকৰিবও, আৰু ৰজাৰ ৰাজতন্ত্ৰ হিচাপে আপুনি কথা নকব। আপোনাক অনুৰোধ জনাইছো হাত ধৰি। ঠিক আছে, আমি অন্তিম এটা প্ৰশ্ন, আৰু এই প্ৰশ্নৰে আমি অনুষ্ঠান সামৰিম। এতিয়া হ'ল বানপানী শুকোৱাৰ পিছত যিটো সমস্যা মানুহৰ, বানাক্ৰান্ত ক্ষতিপূৰণৰ ক্ষেত্ৰত চৰকাৰৰ যিবিলাক মন্তব্য ক্ষতিপূৰণৰ ক্ষেত্ৰত আৰু ভূমিকা, এই দুটা বিষয় পৃথক পৃথক কেনেকে বিশ্লেষণ কৰিব? চাওক, এতিয়া তাত বানপানী শুকাইছে, কিছুমান মানুহৰ ঘৰৰ পৰা আমি নিজে দেখা পাই আহিছো, পানী ওলাইছে। চৰকাৰৰ ভূমিকা আৰু মন্তব্য, চাওক, আজি পানী ওলাইছে, কিন্তু চৰকাৰে বৰ্তমান যিটো ভূমিকা ল'ব লাগিছিলে সেইখিনি মানুহৰ ওপৰত তেওঁলোকে সেই ভূমিকাখিনি এতিয়ালৈকে ল'ব পৰা নাই। তেওঁলোকে খালি মুখেৰে মানে ফটুৱা জাৰিহে কৰিছে। আমি ইমান দিম, আমি 4 লাখকে দিম, আমি 5 লাখকে দিম, কিন্তু সেই বানাক্ৰান্ত মানুহখিনিৰ ওচৰত গৈ সেই পইচাখিনি পাইছে নে নাই তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে?
আৰু তেওঁলোকে সেই পইচাখিনিৰ জৰিয়তে তেওঁলোকে ঘৰ বাৰী কিতাপ পত্ৰ আদিখিনি কৰিব পাৰিছে নে নাই, সেইখিনি ভূমিকা চৰকাৰে ল'ব পাৰিছে নে নাই? আজি কালি আপুনি এজন সাংবাদিক, আপুনি কালিলৈ তাত যাওকচোন, আপুনি চাওক চৰকাৰৰ ভূমিকাটো চাই আহক। এতিয়ালৈকে চৰকাৰে জৰীপেই কৰিব পৰা নাই কিমান মানুহৰ ক্ষতি হ'ল, কিমান মানুহৰ কৃষিভূমিত এতিয়াও পলস পৰি আছে, কাৰ কিমান বিঘা পৰিছে, কাৰ ঘৰত কিমান বোকা সোমাই এতিয়াও উলিয়াব পৰা নাই, কিমানখন স্কুল এতিয়াও মানে বোকাৰ তলত আছে, সেইখিনিয়ে জৰীপ কৰিব পৰা নাই এতিয়ালৈকে। আজি 15-16 দিন হৈ গ'ল। ৰিলিফবিলাক পাইছেনে? চাওক, এইখিনিতে আপুনি ভাল কথা এটা ক'লে, ৰিলিফ বিলাক পাইছে নে নাই। মুখ্যমন্ত্ৰীয়ে যে স্বেচ্ছাসেৱী সংগঠন বিলাকক চান্দা উঠোৱা বা ডনেশ্যন উঠোৱা বা সংগ্ৰহ কৰি বন্ধ কৰিছে, আৰু স্বেচ্ছাসেৱী সংগঠনবিলাকৰ লিডাৰবিলাকৰ ঘৰত সেইবিলাক বস্তু ৰখা নাই, উঠাইছে আৰু নি ৰাইজক বিতৰণ কৰিছে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ বিজেপি এজন ৱাৰ্ড মেম্বাৰে কি কৈছে আপুনি জানে? শিৱসাগৰত যিবিলাক ৰিলিফ দিছে তেওঁ ঘৰত গৈ গুদান পাতি তাত জমা কৰিছেগে, আৰু ৰাইজে গৈ ধৰিছে। এতিয়া সেই ৱাৰ্ড মেম্বাৰজনটো আপোনাৰ এজন ইলেক্টেড ৱাৰ্ড মেম্বাৰ হয়, তেওঁৰ ওপৰত আপুনি ব্যৱস্থা কি কৰিছে? আপোনাৰ চৰকাৰৰ অধীনস্থ আপোনাৰ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰে ব্লেকমেইলিং কৰিছে। এনেকুৱা বিসংগতি বহুতে আছে। আৰু কিন্তু আমাৰ স্বেচ্ছাসেৱী সংগঠনৰ কোনোবা লিডাৰে সেই ব্যৱস্থা কৰিছে নেকি? আপোনালোকৰ চৰকাৰৰ নেতৃত্বহে আজি সেই 2 নম্বৰী কৈছে, ব্লেকমেইলিং কৰিছে, ব্লেকমেইলিং কৰি বিক্ৰী কৰিছে বাহিৰত গৈ। আমাৰ স্বেচ্ছাসেৱী সংগঠন কোনটোৱে কৈছে? আপুনি আঙুলিয়াই দেখুৱাই দিয়ক যে এইটো সংগঠনে ব্লেকমেইলিং কৰিছে। গতিকে তেওঁৰ ব্যৱস্থা আপুনি কি ল'ব এতিয়া? সেয়াই আপোনালোকৰ চৰকাৰৰ ভূমিকা না। আৰু যে 15,000কৈ টকা দিয়াৰ কথা চাওক, কেশৱ মহন্ত ডাঙৰীয়াই কালি দেখোন কৈয়ে দিছে যে এতিয়ালৈকে আমি 15,000 টকাটো কাটো সোমাব পৰা নাই। কিহৰ টেকনিকেল আপোনালোকৰ তাত হেৰি হ'ল টকাটো সোমাব লাগে? তাতে আমাৰ গাঁওবুঢ়া আছে, প্ৰতিখন গাঁৱৰ আমাৰ গাঁওবুঢ়া আছে, প্ৰতিখন গাঁৱৰ গাঁওবুঢ়া বিলাকক আপোনালোকে দায়িত্ব দিয়ক যে তাৎক্ষণিক হিচাপে কাৰ কাৰ ক্ষতি হৈছে পটাপট আমাক লিষ্টখন দিয়ক, আৰু সেইমতে পইচাটো তেওঁলোকক একাউণ্টত ভৰাই দিয়ক। এইখিনি কি 15-20 দিন লাগে নেকি এইখিনি কৰিবলৈ? আচলতে চৰকাৰৰ ভূমিকা একেবাৰে নাই, আৰু চৰকাৰৰ সদিচ্ছাই নাই, কিন্তু ঘোষণা আছে। ঘোষণা পুৰা। আজি 5 লাখকে দিম, 10 লাখকে দিম, ঘোষণা নহয়, আপোনালোকে ভূমিকা দেখুৱাওক। প্ৰিয় দৰ্শক, আমি মহাপ্ৰলয়ৰ এইটো খণ্ড সমাপ্ত কৰিম। আপোনালোকে শুনিলে আলোচনাখিনি, চৰকাৰৰ কথাও ক'লে। আমাৰ আহ্বান, মুখ্যমন্ত্ৰী মহোদয়, আপোনাক আমি আহ্বান জনাইছোঁ, আপুনি এই ক্ষেত্ৰত, আপুনি এজন দক্ষ মুখ্যমন্ত্ৰী, এই ক্ষেত্ৰত আপুনি গুৰুত্ব সহকাৰে এই বানাক্ৰান্ত, এই ক্ষতিগ্ৰস্ত, এই দুৰ্দশাগ্ৰস্ত লোকসকলৰ ফালে এবাৰ চাই, অইন ক্ষেত্ৰত যিয়েই নহওক, এই ক্ষেত্ৰত আপুনি গুৰুত্ব সহকাৰে আপোনাৰ কৰণীয় কামখিনি কৰক। আমি চৰকাৰৰ ওপৰতে আশাবাদী, চৰকাৰেই কৰিব লাগিব। আৰু এটা কথা অনুৰোধ কৰোঁ, মই আপোনাক যুক্তি দৰ্শাব বিচৰা নাই, এটা কথা অনুৰোধ কৰোঁ যে প্ৰত্যেকেই এনেকুৱা প্ৰলয়ৰ সময়ত কোনোবাই কিবা এটা সহায় কৰিব বিচাৰে, কোনোবাই 10 টকা এটা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দিব নোৱাৰে, কোনোবা ওচৰৰ মানুহ যদি গৈছে, কোনোবা স্বেচ্ছাসেৱী সংগঠনে যদি কিবা দান বৰঙণি দিছে, তেওঁলোকৰ জৰিয়তে তেওঁ 10 টকা 20 টকা দিয়ে, আৰু সেই তেনেকৈ এজনে গৈ পেলাই সেই টকাখিনি সংগ্ৰহ কৰি সেই অনুষ্ঠানটোৰ হৈ তাত দান বৰঙণি দি আহে। এই ক্ষেত্ৰত আপুনি কঠোৰ নহয়, এই ক্ষেত্ৰতো যাতে তেওঁলোকক সহযোগ কৰে, কৰি পেলাই আমাৰ যিসকল বানাক্ৰান্ত লোক ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ কাৰণে যাতে তেওঁলোকৰ কল্যাণৰ কাৰণে আপুনি কিছু কাম কৰে, নিষ্ঠাৰে কৰে, আপোনাৰ দলে কৰে। আৰু দলীয়সকলকো মই অনুৰোধ কৰিছোঁ, সকলো ক্ষেত্ৰতেই যাতে ভুলটো ভুলেই, শুদ্ধটো ভুলেই, ভুলটো আপোনাৰ নেতৃত্বৰ আগত দাঙি ধৰিব, অকল সমৰ্থন কৰি নাযাব, জাতিৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত ভুলটো ভুল বুলি ক'ব, ৰাজহুৱাভাৱে নকৰিলেও ব্যক্তিগতভাৱে কৈ ভুলৰ পৰা সমাজখনৰ ক্ষতি হয়,
সমাজখনৰ সৰ্বাংগীন স্বাৰ্থত আমাৰ সমাজখন উন্নয়নেই হ'ল আমাৰ বৃহৎ স্বাৰ্থ গতিকে আমাৰ কিবা এটা লাভৱান হ'ব এইটো ক্ষুদ্ৰ স্বাৰ্থ গতিকে ক্ষুদ্ৰ স্বাৰ্থৰ বাবে বৃহৎ স্বাৰ্থ জনাঞ্জলি নিদিব আৰু এইখিনিকে কৈ আমাৰ আজিৰ এই অনুষ্ঠান ইয়াতে সামৰিছোঁ ধন্যবাদ